বনগাঁও হাইস্কুলৰ ইতিমধ্যে আমি দেখুৱাইছোঁ আমি ইয়াত দেখুৱাইছোঁ মই আজি বাইদেউ আহিছোঁ কালিৰ পৰা আপোনালোকে দেখা পাব এজন হাৰ্টৰ পেচেণ্ট এজন মানে আমাৰ ঢালাই গৈছে বাইদেউ মই সেইকাৰণে লখিমপুৰত আছিলোঁ ডাইৰেক্টলি আহিলোঁ আপোনালোকৰ কথাখিনি শুনিলোঁ আৰু তেওঁলোকৰো শুনিলোঁ অহাকালিৰ পৰা মই একদম ৰাতিপুৱাৰ পৰা এইটো কামত নিজে লাগিম ঠিক আছে ধন্যবাদ আপোনালোকে একো চিন্তা নকৰিব আৰু বাকী আপুনি যিখিনি মেমৰেণ্ডাম দিছে সেইখিনিও মই যিমান পাৰোঁ আমি ঠিক ঠাক কৰি দিম আৰু আপোনালোকৰ যি য'ত সুবিধা ৰাতিপুৱাই আপোনালোকক DCয়ে জনাব মই প্ৰত্যেকখন ঘৰতে কেনেকৈ সহায় কৰিব পাৰোঁ কি কৰিব পাৰোঁ গোটেইখিনি মই আজি DCৰ লগত পাতি আপোনালোকক অহাকালি জনাই দিম ঠিক আছে ছাৰ সকলোখনে আমি পোৱা নাই ইমান মানে কষ্ট পাইছোঁ তেওঁলোকৰ পুৰা লিষ্টিং কৰি ONGCৰ পৰা আমি যিটো কম্পেনচেশ্যন কৰাব লাগে আমি সেই চিষ্টেমটো বনাই দিব লাগিব চিন্তা কৰিব নালাগে গোটেইখিনি মানে ONGC হওক অন্য ধৰণে হওক আমি মানুহক কষ্টত পৰিব নিদিওঁ কালিৰ পৰাই আপোনালোকে ভাল পাব মই যিমান পাৰোঁ মই সহায় নাই সেইমতে যোন বেছি দাঁতি তাৰ কষ্ট বেছি হৈছে গোটেইখিনি আমি ঠিক কৰি দিম আৰু MLAকো জনাই ৰাখিম আমাৰ গম পাইছোঁ আপোনালোকে নহ'লে ইমান কষ্ট দিয়া কিয় থাকিব মই চাই দিম আপোনালোকে একদম চিন্তা নকৰিব মই চব চাই দিম আপোনালোকে একদম চিন্তা নকৰিব খেতি পথাৰ খন্দি যি হৈছে গোটেইখিনি আমি ঠিক কৰিম একদম আপোনালোকক প্ৰথমতে আমাৰ কাম হ'ল এইটো বন্ধ কৰা তাৰপিছত যাৰ যি ক্ষতি হৈছে মানুহখিনিক সংস্থাপিত কৰা শিবিৰতে আছে আজি তাৰমানে তেওঁ পায়খানা আৰু বমি আৰু মূৰ হৈ এতিয়া তেওঁ তাই খুৱাই থৈছোঁ আপোনালোকে মেডিকেলত কিয় পঠোৱা মেডিকেলত দেখাইছে কিন্তু ভাল নাই হোৱা তাৰমানে ঘৰলৈ গৈছে গৰু ছাগলী আছে ছাৰ जरूरत होने से डिब्रूगढ़ मेडिकल कॉलेज तक ट्रांसफर करो लगिले डिब्रूगढ़ मेडिकल कॉलेज में ट्रांसफर करो मैं कराइছো लगिले आमी रातिपुवा डिब्रूगढ़ मेडिकल कॉलेज লৈ যাব जितु घटना হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল হিউ বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যৱান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGCয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম তেওঁ যাতে ইয়াত আহি থাকে ৰণোজ পেগু ইয়াত আহি থাকিব আমি
দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম। ONGCয়ে শেহতীয়াকৈ আপোনাৰ যিগৰাকী CMD আছে আৰু ডাইৰেক্টৰ ৰিচাৰ আছে তেখেত দুগৰাকীয়ে সম্পূৰ্ণ এটা অসমীয়া বিৰোধী নীতি তেওঁলোকে গ্ৰহণ কৰিছে যাৰ পৰিপ্ৰেক্ষিততে ইয়াৰ পৰা প্ৰায় 2000 অসমীয়া বিষয়াত ইয়াৰ পৰা ট্ৰান্সফাৰ কৰা হৈছে বাহিৰলৈ আৰু সেই বিষয়বিলাক আজি যদি আমি প্ৰসংগটো বহলাই লওঁ তেতিয়াহ'লে এই মানুহখিনিৰ ক্ষতি হ'ব। বিষয়টো আজিৰ দিনত আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে গেছ আৰু তেল নিৰ্গমন বন্ধ হ'ব লাগে। এতিয়া যদি এই বিষয়টোৰ লগত আন আনুষংগিক বিষয়বিলাক গোটাই লওঁ তেতিয়াহ'লে এই বিষয়টো পিছ পৰি যাব। তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে, কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয়। মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ। অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম, তেওঁৰ পৰা গোটেইখিনি খবৰো ল'ম। ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি ক'ব নক'ব সেইটো মই শুনি লাভ নাই। গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব। গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব, হাইয়েষ্ট প্ৰায়ৰিটিত থাকিব, অগ্ৰাধিকাৰত থাকিব। দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈ থাকিম। এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো, কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ চাইন হৈছে। কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই, কাৰণ ৰাইজৰ মাজততো তেওঁলোকে ক'বই যে পজিটিভ হৈ আছে বুলি। কিন্তু আচল কথাখিনি অহাকালি ৰাতিপুৱা মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম। চাওক, এগৰাকী মানুহ এতিয়াও হস্পিটেল বেমাৰ হৈ আছে, এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে। গোটেই খবৰখিনি আমি লৈছোঁ। ONGCয়েও কৰিব, ৰাজ্য চৰকাৰেও সহায় কৰিব, সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম। মোক দিছে আমাৰ SK পেট্ৰ বুলি, আৰু তেওঁলোকৰ গেলেকীতো আগতে এনেকুৱা ঘটনা হৈছিল বুলি ৰাইজে কৈছে। এই বিষয়টো আমি তদন্তৰ আওতাত আনিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।